নিজৰ শৰীৰৰ চৰ্চাটো সদায় মেইন। হেল্ল' মই ঘৰত বৰ্তমান মই আছোঁ টিমটিমা ফিল্ডত। অলপমান শৰীৰ চৰ্চা কৰোঁ বুলি ভাবিলোঁ। এতিয়া 6:30 বাজি আছে। তো 5টা বজাতে এলাৰ্ম দিলোঁ। তো 5টা বজাত সাৰ নাপালোঁ। ডাইৰেক্ট 6:30 সাৰ পাইছোঁ আৰু ফ্ৰেছ হৈ ডাইৰেক্ট আহিছোঁ। অলপমান ৰানিং কৰোঁ ফিল্ডত। তো কি হয় চাওঁ। তো অলপমান শৰীৰ চৰ্চাটো কৰোঁ। আজি তো ধুনীয়া আৰু বৰ্তমান মানে কি হয়, এই ৰানিংটো কৰিলে বহুত ভাল লাগে। ৰানিং কৰিলে বহুত বডিটো পূৰা একদম খালী হৈ যায় আৰু মাইণ্ডটো বহুত ফ্ৰেছ হৈ যায়। হাৰ্ট চাৰ্কুলেশ্যনটো ভাল হয়, ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়, হাৰ্টৰ পূৰা আৰু ভাল লাগে ব্লাড। তো মই আগৰ পৰাই ৰানিং কৰি ভাল পাওঁ। ৰানিং কৰিলে একদম মনটো খালী লাগি যায়। তো অলপমান দৌৰিব চেষ্টা কৰোঁ আৰু বহুত দিন দৌৰা নাই। কমচে কম মই 1 yearমান দৌৰা নাই। মানে টাইমো নাপাওঁ, নিজৰ কামত ব্যস্ত থাকোঁ। কিন্তু এনেদৰে নিজৰ কৰ্মৰ মাজত অলপমান টাইম উলিয়াই হ'লেও নিজৰ কাৰণে অলপমান চেষ্টা কৰিব লাগে। কাৰণ আজিকালিতো ইমানেই যান্ত্ৰিক যুগ হৈ গৈছে। তো মানুহবিলাকে টাইমেই নাপায়। তথাপিতো নিজৰ শৰীৰৰ কাৰণে অকণমান টাইমটো উলিয়াব পাৰে। মানে যিমানেই হওক অকণমান হ'লেও নিজৰ শৰীৰটোৰ কাৰণে টাইম উলিয়াব পাৰে। তো শৰীৰটোৰ চৰ্চাটো মেইন। আজিৰ যুগত এতিয়া শৰীৰ চৰ্চাটো মেইন। নিজৰ বডিটোক যদি আপুনি কেয়াৰ নকৰে নিজৰ বডিটোক কেয়াৰ নকৰিলে আপুনি মানে একো হেৰি কৰি লাভ নাই। পইচা ইনকম কৰি লাভ নাই যদি আপুনি বডিটো কেয়াৰ নকৰে তো পইচা ইনকম কৰি ঘটি কোনো ফৰক নপৰে। তো নিজৰ শৰীৰটো মেইন। নিজৰ শৰীৰৰ চৰ্চাটো সদায় মেইন। তো সেইটো ফিল্ডটো আছে মানে আমাৰ টিমটিমা ফিল্ডটো কমচে কম 500 মানে ডাঙৰ পাৰ্কটোতো কমচে কম 500 মিটাৰমান। তেতিয়াহ'লে আজিকালি ল'ৰাবিলাকে দৌৰি অলপ চপাই দিলে। বাট আগতেতো একদম আমি পূৰা চাইডে দৌৰোঁ ন, জংঘল হৈ গ'ল পূৰা। তো 500মান হৈ যায় আৰু। তো দৌৰি ভাল লাগে। মই ভাবিছোঁ এতিয়া ডাঙৰ পাৰ্কটোত নদৌৰোঁ, মেবি সৰু পাৰ্কটোত দৌৰোঁ নেকি, চাওঁ কি হয়। তো হেল্ল' এভৰিৱান। তো আজি মই চেলেঞ্জ এটা লৈছিলোঁ 4 কিলোমিটাৰ। তো 4 কিলোমিটাৰটো মই নোৱাৰিম বুলি ভাবিছিলোঁ। মানে চেলেঞ্জ লৈছিলোঁ, বাট পাৰিম নে নোৱাৰিম কিন্তু মই চেলেঞ্জটো কমপ্লিট কৰিলোঁ। তো লাইফত কিবা তো এইটোৱে মানে মেইন, জাষ্ট চেলেঞ্জটো ল'ব লাগিব লাইফত কিবা এটা কৰিব হ'লে চেলেঞ্জটো ল'ব লাগিব। তো চেলেঞ্জটো মেইন বস্তু আৰু শৰীৰ চৰ্চাটো মেইন। লাইফত শৰীৰ চৰ্চাটো মেইন। নহ'লে পইচা আজি আছে কাইলৈ নাই। কিন্তু শৰীৰটো বচাব লাগিব ন, আমি নিজৰ শৰীৰটো চৰ্চা কৰিব লাগিব আৰু এনেকৈ চেলেঞ্জবিলাক ল'ব লাগিব। চেলেঞ্জ ল'লেহে কমপ্লিট হ'ব দেই। চেলেঞ্জ মেইন। তো ৰাতিপুৱা শুই উঠি আহিলোঁ। তো ৰানিং কৰিলোঁ 4 কিলোমিটাৰ। তো গোটেই গাৰ অৱস্থা একদম পূৰা চকু সোমাই আছে একদম। এইকেইদিন বহুত কামৰ প্ৰেছাৰ, কামো কৰি আছোঁ। কামৰ প্ৰেছাৰ হয়, ৰাতি দেৰি হৈ যায় কামৰ প্ৰেছাৰ। কালিতো টাইম উলিয়াই সোনকালে হ'লোঁ। তো চকু এইবিলাক বান্ধু ফুলি আছে। তো সেইবিলাকত কোনো মতলব নাই। কিন্তু শৰীৰ চৰ্চাটো মেইন। যদি শৰীৰ চৰ্চাটো কৰি থাকোঁ ন, সেইবিলাক ঠিক হৈ যাব। তো এইবিলাক চকুটো ফুলি আছে অলপ, একো নাই, আমি লাগি থাকিম, যুঁজি থাকিম। পুৱাই মোৰ লগত এই চৰাই চিৰিকটিবিলাক আছে চব। মই ৰানিং কৰি আছোঁ ফিল্ডত আৰু ফিল্ডত এই চৰাই চিৰিকটিবিলাকো আহিছে ৰানিং কৰিব। সেয়া শৰীৰ চৰ্চাৰ ভিতৰত ৰানিঙৰ লগতে অলপমান বডি ৱেইট এক্সাৰচাইজ কৰোঁ। যেনে পুচাপ, বুকডাউন, পুচাপটো অলপমান মাৰোঁ। তো আজি ৰানিঙৰ লগতে অলপমান বডি ৱেইট এক্সাৰচাইজ বুকডাউন কৰি আজি চেলেঞ্জটো কমপ্লিট কৰিলোঁ। তো সকলোৱে লাইফত চেলেঞ্জবিলাক লওক আৰু নিজৰ শৰীৰটো গুৰুত্ব দিয়ক। তো শৰীৰ চৰ্চাটো মেইন। আকৌ এবাৰ ক'ব বিচাৰিছোঁ, শৰীৰ চৰ্চাটো মেইন। শৰীৰ চৰ্চাটো কৰক। তো আজি চেলেঞ্জটো কমপ্লিট কৰাৰ পাছত এতিয়া বৰ্তমান মই যাওঁগৈ আৰু কিনো কৰিম। চেলেঞ্জটো কমপ্লিট কৰিলোঁ। বাইকত আহিছিলোঁ, বাইকটো আছে এইটো ফিল্ডটো ধুনীয়া পৰিৱেশ ফিল্ডৰ। ভাল লাগে আহিলে, ধুনীয়া মনটো ফ্ৰেছ হৈ যায় আৰু দেই ৰাতিপুৱা ৰানিং কৰিলে।